মা তই মোক ক্ষমা কৰি দিবি মা ও মা ও তই ইয়াত বহি আছো মই গোটেইখন বিচাৰি ফুৰিছো সৰু বাপু আহিলি আছিনা এইখিনিতে বহি দিয়া হ'ব মা ডাক্তৰে ৰিপৰ্টত কি ক'লেনো নাই তোৰ বিশেষ একো হোৱা নাই ভাল হৈ যাব মই জানো মোৰ আৰু কেতিয়াও ভাল নহয় সেইদিনা দেখুৱাবলৈ যাওঁতে ডাক্তৰে মোক সকলো কথা কৈছে তথাপিও তোৰ মুখৰ পৰা শুনিবলৈহে ৰৈ আছিলো মা তই সকলো জানিছই যেতিয়া তোক কথাটো কৈয়ে দিওঁ তোৰ কেঞ্চাৰৰ লাষ্ট ষ্টেজ মা কি তই চিন্তা নকৰিবি মা আজিকালি এইবোৰ বেমাৰ ভাল হৈ যায় নহয় আৰু বহুত দৰৱ ওলাইছে তই চিন্তা নকৰিবি তোক গুৱাহাটীলৈ লৈ যাম এইবোৰ মিছা আশা কৰি লাভ নাই বোপাই কেঞ্চাৰ বেমাৰ এনেও ভাল নহয় মোৰনো কি তোৰ বিয়াখন চাই যাব পাৰিলেই মই শান্তিৰে চকুহাল মুদিব পাৰিম দাদাটো বিয়া পাতি তাতেই থাকে তই আৰু হাজিৰা কৰা টকাৰে কিমান মোক চাবি আৰু খৰচ কৰিব নালাগে মোৰ লগত তাতকৈ তোৰ নিজৰ ভৱিষ্যতৰ কথা ভাব তই এইবোৰ চিন্তা কৰিব নালাগে মা আমি আছো নহয় আৰু আমি থাকোঁতে তই এইবোৰ কেলেই চিন্তা কৰিছ দাদাবোৰ যিহেতু গুৱাহাটীত আছেই সেইখনতো আমাৰেই ঘৰ গতিকে তোক তাতেই চিকিৎসা কৰিম কাইলৈ ওলাবি মই তোক ৰাতিপুৱাই লৈ যাম হ'ব এতিয়া তই সেই মুখ হাতকেইটা ধুই পেলাই ভাতকেইটা খাই ল'বি মই ভাত বনাই থৈছো ভগৱানে আৰু আমাৰ লগত কিমান পৰীক্ষা ল'ব মই কেতিয়াও ভাবিব নোৱাৰো মাক যে এদিন হেৰুৱাম নাই কিবা এটা মোৰে কৰিব লাগিব দাদাক ফোনটো কৰি কথাটো কৈ দিয়াই ভাল হেল্ল' দাদা ক ভাইটি তোক দৰকাৰী কথা এটা ক'বলৈহে ফোন কৰিছিলো কচোন কি দৰকাৰী কথা বৰ বেয়া খবৰ এটা আছে বেয়া খবৰ কি বেয়া খবৰ মাৰ কেঞ্চাৰৰ লাষ্ট ষ্টেজ কি মাৰ কেঞ্চাৰ হৈছে হয় মই অলপ আগত ৰিপৰ্টটো আনিলো হয় নেকি যাৰ যি হ'ব লগা আছেতো হ'বই উপায় নাই সেয়ে ভাবিছোঁ তহঁতৰ ঘৰতে দুদিনমান ৰাখি মাৰ চিকিৎসাটো বি বৰুৱা হস্পিটেলতে কৰাম কি ইয়াত মায়ে অসুবিধা পাব নহয় অসুবিধা আৰু সেইখনতো আমাৰেই ঘৰ কিনো অসুবিধা হ'ব বাৰু হ'ব দে কেঞ্চাৰ হৈছে যেতিয়া আৰু চিকিৎসা কৰি লাভ নাই তথাপিও কিবা এটা কৰিব লাগিব মই কাইলৈ ৰাতিপুৱা 5টা বজাত আমাৰ ইয়াৰ পৰা যোৱা বাছখনতে মাক পঠিয়াই দিম তই খালি বাছ ষ্টেণ্ডৰ পৰা নিবিহি মাক ঠিক আছে বাৰু হ'ব দে মোৰ সময় নাই তথাপিও কিবাকে মিলাব লাগিব আৰু হ'ব দে এতিয়া ৰাখিছোঁ কাইলৈ পঠিয়াই দিম মাক ঠিক আছে হ'ব দে ঠিক আছে হেৰি নহয় সৰু বোপা তই এতিয়া দাদাৰ ঘৰলৈ যোৱাৰ কথাটো কলি হয় কিনো লৈ যাম সিহঁতি চহৰত থকা মানুহ আমাৰ দৰেনো ক'ত শাক পাচলি পায় বাৰীৰ পৰা কিবা কিবি এমুঠি নিবৰ পৰা হ'লে ভাল আছিলে এতিয়া বিচাৰিবলৈও সময় নাই তই এটা কাম কৰিবি কাজি নেমু দুটামান আৰু কিবা কিবি ক'ত কি পাও মোক দিবি তাকে লৈ যাম বোৱাৰীজনীও ভাল পাব হ'ব দে তই সেইবোৰ চিন্তা কৰিব নালাগে মই বিচাৰি আনিম নহয় বাৰীত ক'ত কি পাও চাই লওঁ আৰু সেইটোকে লৈ যাবি আৰু ঠিক আছে দে মই কাপোৰ কানি কেইটাকে ভৰাই লওঁ কিমান দিনৰ মূৰত যে মই ডাঙৰ বাপুৰ মুখখন দেখিবলৈ পাম হ'ব দে তই যা অকমান ৰেষ্ট লগে এৰা শুনিছানে এৰা ইয়াত আছা তুমি আহি পালা বৰ ডাঙৰ কথা এটা হলো কি ডাঙৰ কথা হলনো পইচাখিনি নাপালা নেকি নহয়
ভাইটিয়ে ফোন কৰিছিলে ভাইটিয়েনো আৰু কিয় ফোন কৰিব পইচাৰ কাৰণে চাগে আকৌ চাগে পইচা দৰকাৰ হ'ল পইচা নহয় আচলতে মাৰ কেঞ্চাৰ হৈছে জানানে কি কেঞ্চাৰ হৈছে এনেওতো মৰিবই চিকিৎসা কৰিনো কি লাভ তাকে আজি মোক ভাইটিয়ে ফোন কৰিছিলে জানানে অকমান আগত আৰু ফোন কৰি কৈছে কাইলে মাক পঠিয়াই দিব আমাৰ ইয়ালে আৰু আমাৰ ইয়াৰ পৰাই চিকিৎসা কৰাবলৈ কৈছে আমাক কি বুঢ়ীজনী ইয়ালে আহিব নাই 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 তুমি মানা কৰি দিয়া তুমি কৈ দিবা দেই আমাৰ ইয়াত দিগদাৰ হ'ব আমিতো নাথাকোৱে য'ত ত'ত গৈ থাকো ইয়াত আহি পেলাই দেখোন অসুবিধাহে পাবহি এইবিলাক চপাই ল'ব নোৱাৰি দেই মিছামিছি এই আহক দিয়া মইতো কেনেকৈ মানা কৰোঁ ইমান জোৰ কৰিছে আহক দিয়া দুদিনমান ৰাখি পঠিয়াই দিম চাবা আকৌ দুদিনমানহে বেছি দিন কিন্তু ৰাখিলে মোৰ অসুবিধা হ'ব হ'ব তুমি চিন্তা কৰিব নালাগে কি বনাইছা মোক সোনকালে দিয়া মোৰ বৰ ভোক লাগিছে যোৱা তুমি মুখ হাত ধুই লোৱাগে আজি তুমি ভাল পোৱা মাটন বিৰিয়ানী বনাইছো এই হয় নেকি বঢ়িয়া ঠিক আছে দিয়া মই ভৰি হাতকেইটা ধুই লৈ আহিছোঁ ঠিক আছে যোৱা কিয় যে আহিব লাগে নহয় এইবোৰ থাকিবলৈও অসুবিধা তাতে আকৌ মাও অহা কথা আছে মা চেণ্ডেল খুলিব নালাগে ভিতৰলৈ তহঁতৰ আকৌ পকা ঘৰ নহয় চেণ্ডেল পিন্ধিবলৈ বেয়া লাগে পাই হ'ব একো নহয় মা ইয়াতে বহ বোৱাৰীক মাতি দে আকৌ মই আহিলো নহয় মই মাতি দিছো শুনাচোন শুনিছানে মা পালেহি তুমি আহা গৈছো বহিবলৈ দিয়া মা তই অকমান বহ এও ভাত পানী দিব খাই বৈ তই অকমান আৰাম কৰিবি মই এতিয়া এফালে যাব লাগে মোৰ মানে ইম্পৰ্টেণ্ট কাম এটা আছে মই আহিছো তই বহ বোপাই তই যা হ'ব দে আহি পালেহি বোৱাৰী পালোহি তোমালোক ভালে আছা আছো আৰু ভালেই বোৱাৰী এই টোপোলাটো লোৱাচোন লৰালৰিকে আহিলো যে বিশেষ কিবা বনাবলে নহলে মানে মই পিঠা পনা কেইটামানকে বনাই আনিলোহেঁতেন তোমালোকলে মই এইকেইটাকে আনিছো লোৱাচোন পিঠাগুৰি আৰু নেমু আনিছে এইবোৰতো আমাৰ কুকুৰেও নেখায় আজিকালি ডাঙৰ বাপুৱে পিঠাগুৰি জলপান খাই বেয়া পায় নেকি আগতে আকৌ সি যেতিয়া সৰু আছিলে পিঠাগুৰি খাই বৰ ভাল পাইছিলে সেয়ে ভাবিলো পিঠাগুৰি কেইটামানকে লৈ যাওঁ বহুত দিন অৱশ্যে লগত থকা নাই যে আজিকালি কি ভাল পায় কি বেয়া পায় মই একো গমেই নাপাওঁ একো নাই দিয়া মই যিকেইদিন থাকিম সেইকেইদিন পিঠাগুৰি কেইটা ময়ে খাই থৈ যাম নে কি কোৱা আপুনি এনেকৈ আহি আমাৰ ঘৰ পালেহি অকণমান চাফাকে কাপোৰ কানি পিন্ধি আহিব নোৱাৰে নেকি অকণমানো ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিব নাজানে আৰু আপুনি ইয়াত থকাকে এদিন এনেকে কিন্তু মোৰ লগৰ মানুহৰ আগত নোলাব কাৰণ আমাৰ ষ্টেটাছৰ কথা আছে বোৱাৰীয়ে যে কি কথাবোৰ কোৱা জানাইচোন আমি গাঁৱলীয়া মানুহ তাতে আকৌ গা মোৰো ইমান ভাল নহয় বুঢ়া মানুহে সেইকাৰণে এনেকে আহিলো দিয়া তোমালোকে লাজ পাব নালাগে মই নোলাও বাৰু তোমাৰ লগৰ মানুহৰ আগত মাধৱ মাধৱ বাইদেউ গৈছো বাইদেউ মাতিছিলে ৰুমটো চাফা কৰিলি নে বাইদেউ চফা কৰিলো আৰু টোপোলা কেইটামান আছে সেইকেইটা অজৰাই দিম বাৰু মই ঠিক আছে দে তই এখেতৰ বেগ কেইটা লৈ যা আৰু ৰুমটো ভালকৈ দেখুৱাই দে আৰু শুনচোন লাল চাহ একাপ দি দিবি ঠিক আছে বাইদেউ শুনাচোন বোৱাৰী মোক চাহ দিব নালাগে মানে মই ৰাতিপুৱা 5টা বজাতে আহিলো একো নোখোৱাকে আহিলো যে ভাতকে দিয়াগে যোৱা একেবাৰে ভাতকে খাই লম কি আপুনি সময় বুজি নাপায় নেকি এইটো কি ভাত খোৱা সময় নেকি আমি দুপৰীয়া ভাত পানী খাই বৈ পেলাই সব আজৰি এতিয়া ভাত নাই মইতো আহিম বুলি খবৰ দিছিলে
কিন্তু সময়মতে আহি নাপালে তাততো আমাৰ দুখ নাই, আমি খাই দিলো। খোৱাৰ ব্যৱস্থা কৰি আছো বাৰু, ৰ'ব। মাধৱ, ব্ৰেড আছে নহয়? ব্ৰেড আৰু গাখীৰ অলপ দি দিবি। ঠিক আছে দিয়া, ভোকৰ সময়ত কিবা এটা পালেই হ'ল আৰু। আহক আইতা। ব'লা ব'লা বোপাই, মই ৰ'বা এইটো লৈ লৈছো। ব'লা, মোক ৰুমটো দেখুৱাই দিবাগে। ব'লা। আইতা, আইতা চাহ একাপ খাব নি? বোপাই, এতিয়া চাহ তাহ নেলাগে দে, একেবাৰে ভাতকে খাম আৰু। পিছে আমাৰ ডাঙৰ বাপু এতিয়ালৈকে নাহিলে, কেতিয়া আহিবনো সি? আইতা, আজি আপুনি আহিছেহে, বুজি পাবলৈ আৰু দুদিনমান সময় লাগিব আপোনাক। আইতা, এইখন ঘৰত কোন কলৈ যায় আৰু কাৰ লগত যায় আপুনি একো পাত্তাই নাপাব। হয় নেকি? ঠিক আছে আইতা, আপুনি অকণমান আৰাম কৰক, মই ভাতকেইটা বনাই আপোনাৰ ৰুমলৈকে আনি দিম, খাই বৈ শুই থাকিব। আপোনাৰ এনেই গা বেয়া হৈ আছে। হ'ব, ভাতকেইটা বাৰু মোক ইয়াতে দিবা। তোমাৰ লগত আকৌ ভালকে মই কথা পাতিবলৈ হোৱা নাই, কালিলৈ দিনতেই পাতিম দিয়া। কোৱাচোন। তোমাৰ লগত মোৰ কথা এটা আছিলে। কি কথা? মইতো তোমাক কৈছিলোৱে মাক কেইদিনমানৰ কাৰণেহে ৰাখিবা বুলি, এতিয়া যে নোযোৱাই হ'ল। ৰবাচোন, আহিছেহে। নহলে এটা কাম কৰা, মাক ভাড়া ঘৰ এটা চাই দিয়া। এনেকৈ কিন্তু মই নোৱাৰো, আৰু কালিলে পৰহিলে মোৰ মাও অহা কথা আছে। হ'ব বাৰু, মই কম বাৰু। মই অলপ ওলাই যাওঁ, কাম এটা আছে। তুমিও যাবা নহয়? মই ওলাইছো। ঠিক আছে, তুমি যোৱা, মই অলপ যাওঁ। ঠিক আছে দিয়া। মা, বহিছ? বোপাই বহিছো। হেৰি নহয়, মোক এই ডাক্তৰৰ ওচৰলৈ কেতিয়াকে নিবি? আজি অহা 3 দিনেই হৈ গ'ল, যাব লাগিছিলে নহয়। দেখুৱাম ৰচোন, তই আহিছহে, দুদিনমান থাকচোন। ঘৰত বা সৰু বাপুৱে কি খাইছে, কি বৈছে, চিন্তাও লাগি আছে নহয়। তই হেৰি কচোন, ফোন এটাকে লগাচোন, তালে মোৰ ইমান মনত পৰিছে। মই আহিলো ৰ, এতিয়া দেৰি হৈছে, মই আহি তোক ফোনটো লগাই দিম দেই। আপুনি যে এনেকে বেমাৰ দেখুৱাবলৈ আহিছে, সুদা মুখখন লৈহে আহিছে, পইচা পাতি এগাল আনিছে জানো? এখেতৰো এইকেইদিন কাম বন বন্ধ, গতিকে পইচা পাতিৰ অলপ প্ৰব্লেম হৈ আছে। আপুনি কলেই নহয় নহয়, বেমাৰ এটা দেখুৱাবলৈ ডাক্তৰৰ ওচৰত যাবলৈ কিমান টকা লাগে, সেইবোৰ জানো আপোনাৰ খবৰ আছে? ভাইটি কচোন। তয়ো যে নহয়, আজি 2-3 দিন মানৰ পৰা যে মোৰ একেবাৰে মানে খাওঁতে শুওঁতে অকল তই একেটা কথাকে কৈ আছ। পাবি নহয় ফোনটো, ৰচোন, তোক মই এবাৰ পূজাত আইফোনটো দিমেই। আৰু বাইকখন কালি ভিনদৈ ডিলাৰত গৈ কথা পাতি থৈ আহিছে, এই 2 এদিনতে আহিব। তই আৰু চিন্তা কৰি নাথাকিবি একেটা কথাকে খালি। হ'ব দে, তই মাক পঠিয়াই দিবি, মা বহুত দিন অহা নাই। মা নাথাকিলে ঘৰখন ইমান খালী খালী লাগে, কথা এটা পাতিবলৈও মোৰ লগ নাইকিয়া হয়। জানই দেখোন ভিনদৌ কামত থাকে। তই মাক লৈ পেলাই এপাক আহিবি। মই অলপ ওলাই যাওঁ। ঠিক আছে, হ'ব। বহক আপুনি, মই অলপ কাম এটা আছে। মোৰ চিকিৎসাৰ কাৰণে টকাৰ অভাৱ, কিন্তু ভাইকক দামী দামী উপহাৰ দিবলে, বাইক দিবলে টকাই টকা। মই ঘৰলৈকে যামগে আৰু। বহিছে? বোপাই বহাচোন, তোমাৰ লগত এই কথা এষাৰকে পাতো। ঠিক আছে। বুজিছা বোপাই, তুমি আছা বুলিহে, নহলেতো এইখন ঘৰত আজি 3-4 দিন হল কথা এষাৰ পাতিবলৈও কোনো নাই। তোমাৰ ঘৰ ক'তনো? মোৰ ঘৰ লখিমপুৰ। হয় নেকি? ইয়াত পিছে কিমান দিন হল তোমাৰ? ইয়াত মোৰ এতিয়া 5 বছৰ মানে হল। বোপাই, ভাত বনালানে? বৰ ভোক লাগিছে। আমাৰ বোৱাৰীনো ক'ত গ'ল? বৌ নহালৈকেতো ভাত বনাব নোৱাৰিম, বৌয়ে অৰ্ডাৰ দিলেহে ভাত বনাব পাৰিম।
হয় নেকি? তেনেহলে মোক চাহ একাপকে দিবা। ঠিক আছে বাৰু। বুজিছা বোপাই, বেমাৰ দেখুৱাম বুলি আহিলো, এতিয়া ডাক্তৰৰ ওচৰত যাবলৈ তাৰ সময় নাই। এসময়ত মোৰ কিমান যে দুখ হৈছিল। ডাঙৰ বাপুক পঢ়াবৰ কাৰণে মাটি বাৰী মোৰ যি আছিল সকলো বিকিলো। সি পঢ়ি শুনি চাকৰি পালে। ভাবিছিলো সৰু ল'ৰাটোকো পঢ়াব, মোকো চাব। এতিয়া চোৱাচোন বাৰু, নিজৰ মাকজনীকেই আওকাণ কৰিছে। মই গাঁৱৰ ঘৰলৈকে যামগে বুলিহে ভাবিছো আৰু। কি ক'ব আইতা, দাদাটো ভালেই আছিল। বৌ কথা মতে উঠা বঢ়া কৰি কৰি দাদা এতিয়া এনেকুৱা হ'ল। এৰা, সময়ৰ লগে লগে সকলো সলনি হৈ যায় অ বোপাই। উৎপল, কি কৰিছে? এই কি কৰিবি আৰু, এনে অকমান বহিছো। বচোন ব। খুৰীদেউ খবৰ এটা লওঁ বুলি সোমালো। খুৰীদেউ এতিয়া ভাল পাইছে? মাক দাদাৰ তালৈ পঠিয়াই দিলো নহয়, তাতেই চিকিৎসা কৰিব আৰু। এতিয়া কি হয় আৰু। হ'ব দে, তাত দাদাহঁত আছে নহয়, পইচা পাতিও অভাৱ নাই, ভাল হৈ যাব। কি হ, আজি 4-5 দিন মাৰ খবৰেই পোৱা নাই, ফোন এটাও কৰা নাই। কি হৈছে কি হোৱা নাই একোৱেই গম পোৱা নাই। ভাল হলেই হয় আৰু। পিছে তই ভাত পানী খালি নাই? ভাত বনোৱা নাই, অকলে অকলেনো কি ভাত খাবি, ভালেই নালাগে অ। হ'ব দে, তই চিন্তা নকৰিবি, আমিবোৰ আছো নহয়। আজি দুপৰীয়া ভাতকেইটা আমাৰ ঘৰতে খাবি। ঠিক আছে দে, যাম বাৰু। হ'ব তেন্তে মই যাওঁ, তই চিন্তা কৰি নাথাকিবি। ঠিক আছে দে, মই যাম বাৰু, যা। মা, বহিছ? বহিছো। তোৰ লগত মোৰ কথা এটা আছে মা। কচোন, কি কথা? মা, আমিও ঘৰত তেনেকে থকা নহয়েই। ময়ো ওলাই যাওঁ আৰু এও ওলাই যায়। তোৰ এনেকৈ বহুত অসুবিধা হ'ব নহয়। এটা কাম কৰোঁ, তই নহ'লে ভাড়া ঘৰতে থাকি ল, মোৰ ৰুম এটা চাই দিম। ভাড়া ঘৰ? মোক আকৌ কিয় ভাড়া ঘৰ লাগে? নিজৰ ঘৰখন থাকোতে জানো কোনোবা ভাড়া ঘৰত থাকে? আৰু মই একো অসুবিধা পোৱা নাই ইয়াত। নহয় মা, তই বুজা নাই কথাটো। কাইলৈ এওঁৰ মাকো আহিব ইয়ালৈ, গতিকে আমাৰ অকণমান থকাৰ দিগদাৰেই হ'ব। সেইকাৰণেহে মই কথাটো কৈছিলোঁ। আৰু ভাড়া ঘৰৰ পৰাই তোৰ ট্ৰিটমেণ্ট কৰিব পাৰিম। বোপাই, মই অকণমান ভাল পাইছো আগতকে। নেলাগে দে, মই কাইলৈ ঘৰলৈকে যামগে। গাড়ীত উঠাই দিবি, মই যাবগে পাৰিম। হয় নেকি? তেনেহ'লে তোক গাড়ীতে উঠাই দিম কাইলৈ। তই একো বেয়া নাপাবি? নেপাওঁ, কিয় বেয়া পাম? নিজৰ ল'ৰাক জানো মাকে বেয়া পাব পাৰে? তই 1000 ভুল কৰিলেও মোৰ মনত তই কেতিয়াও বেয়া হৈ নাযাৱ বোপাই। এটাই বিচাৰো, তহঁতি সুখত থাক। মা, টকা অলপ দিছো, ল, এইটো তোৰ কামত আহিব। পইচা নেলাগে অ ডাঙৰ বাপু। সেইদিনা ঘৰু বাপুৱে মোক পইচা দি পঠাইছে, সেইটো তয়ে থৈ দে। কাইলৈ বিয়নী আহিব নহয়, ভালকৈ এসাঁজ খাব পাৰিবি। হ'ব তেতিয়াহ'লে, তই কাপোৰ কানিবোৰ ভৰাই ল। ঠিক আছে, তই অকণমান বহ, মই ওলাই যাওঁ অকণমান। সৰু বাপু, সৰু বাপু, আহি ওলালিহি যে? তই ভালে আছ বোপাই? মই গুচি আহিলো দে। কিয় গুচি আহিলে মা? সিহঁতি এতিয়া সেই আগৰ মোৰ ল'ৰাটো হৈ থকা নাই অ বোপাই। সি এতিয়া ডাঙৰ মানুহ, বহুত বেলেগ হল। মই মৰমত নিয়া সেই পিঠাগুৰি আৰু বিস্কুট কিবা কিবি যে তই দি পঠাইছিলি, বোৱাৰীয়ে হাতেৰে নুচুলে। আজিলৈকে মোক ডাক্তৰৰ ওচৰলৈ নিনিলে।
সেইকাৰণে আৰু তাত থাকিব নোৱাৰি মই গুচি আহিলো অ বোপাই। কি সি ইমান নিষ্ঠুৰ হ'ব পাৰিলে? মই কেতিয়াও ভবা নাছিলো মা সি যে তেনেকুৱা হ'ব। মই এনেকুৱা বুলি সি এনেকুৱা বুলি জানিলে মইতো কেতিয়াও তালৈ নপঠালোহেঁতেন মা। বোপাই সিহঁত ডাঙৰ ডাঙৰ চহৰত থাকে, ডাঙৰ ডাঙৰ অট্টালিকাত থাকে, কিন্তু সিহঁতৰ মনবোৰ তেনেই সৰু। মোক আৰু নপঠাবি, মই মৰিলেও তোৰ ওচৰতেই মৰিম বোপাই। তই চিন্তা নকৰিবি মা, তই চিন্তা নকৰিবি, তোৰ চিকিৎসা মই কৰিম। দৰকাৰ হলে চব ঘৰ সম্পত্তি বিক্ৰী কৰি দিম, তই চিন্তা নকৰিবি। সময়ত ভাত এমুঠি নাপাও, পানী অকমান নাপাও, আৰু কি জান মোক ভাড়া ঘৰত থোৱাৰ কথা কৈছিলে, সেইকাৰণে মই গুচি আহিলো বোপাই। ইমান নিষ্ঠুৰ হ'ব পাৰিলে সি? তই চিন্তা নকৰিবি মা, মই আছো নহয়। বল বোপাই, বল ভিতৰলৈ বল। তই এইবোৰ কি কৰিছ? ঘৰটো বৰ লেতেৰা হৈ আছিলে অকনমান সাৰি নেলাগে নেলাগে, তই বহি থাকগে যা। তইনো আৰু কিমান ঘৰৰ কাম কৰিবি? গোটেই ঘৰখনৰ কাম, ভাত পানী বনোৱা, হ'ব দেচোন, বেয়াই লাগে অ তোলে। তই ইমান বেমাৰী গাৰে কাম কৰিব নালাগে নহয়। যাচোন পানী এগিলাচ দে, বৰ পিয়াহ লাগিছে। দিছো ৰ। আৰু এনেকৈয়ে সৰু বাপুৱে মাতৃৰ সকলো দায়িত্ব পালন কৰি গ'ল। অসুখীয়া মাকক যিকেইদিন থাকে হহুৱাই ৰাখিবলৈ চেষ্টা কৰিলে, কিন্তু ডাঙৰ বাপুৰ এটা খবৰ ল'বলৈও সময় নহ'ল। আৰু এনেকৈয়ে দুমাহমান থকাৰ পিছত এদিন হঠাৎ তই কিয় এৰি গলি? তই মোক কিয় এৰি গলি মা? এতিয়া মই তাৰ লগত থাকিম। তই এনেকৈ ভাগি পৰিলে নহ'ব বন্ধু। তোৰ মাজনী বহুত ভাল মানুহ আছিলে, মোক কামে বনে ইমান সহায় কৰিছিলে, ইমান সাদৰী মানুহ আছিলে, বহুত ভাল আছিলে। ইমান সোনকালে গুচি গ'ল। মই এতিয়া তাৰ লগত থাকিম। কিয় এৰি গলি তই মোক মা? যি হ'ল হ'ল দে, তই দাদালে ফোন এটা কৰ এতিয়া। তাৰোতো এটা দায়িত্ব আছে, সি যি কৰে কৰক, তই খবৰ দিয়া মানুহক খবৰটো দে। ফোন এটা কৰিম, আহে নে নাহে নাজানো, কিন্তু ফোন এটা কৰিব লাগিব। তই ফোন এটা কৰ, নকৰিলে কথাটো বেয়া হ'ব। হেল্ল', দাদা, মা আৰু এই পৃথিৱীত নাই। তই যিমান পাৰ সোনকালে আহিবি। কি তোৰ আজিও ইমান সময় নাই নে? আজি অত বছৰে এবাৰতো আহিবলৈ তোৰ মনত নপৰি? ঠিক আছে, হ'ব দে, যি কৰ কৰিবি। হ'ব দে, অকমান ধৈৰ্য ধৰি এতিয়া কামখিনি লৰালৰিকে কৰ, গোটেইখিনি মিলি পেলাই। বল বল, এতিয়া আমি মৃতকৰ সৎকাৰ কৰোঁ। মা, তই মোক ক্ষমা কৰি দিবি, মই তোক বচাব নোৱাৰিলো মা।